নমস্কাৰ আমি এতিয়া যি আমাৰ স্পিকাৰ আছে ৰেসপেক্টেড স্পিকাৰ ডক্টৰ বাবলি চৌধুৰী তেখেতৰ সমূহ পৰিচয় দিবলৈ মই আমাৰে ইয়াৰে ভাৰতীয় ভাষা সংস্থানৰ শ্ৰী বিশ্বদীপ গগৈ ডাঙৰীয়াক তেওঁৰ পৰিচয়টো দিবলৈ অনুৰোধ কৰিলো ধন্যবাদ ধন্যবাদ দলিন্দ্ৰ ডক্টৰ বাবলি চৌধুৰীক মই আপোনালোকৰ আগত পৰিচয় কৰি দিম তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক তেখেতে বিশেষকৈ এমএড পাঠ্যক্ৰমত পাঠদান কৰে তেখেতৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটতো আমি চাই দেখা পাইছো যে তেখেতে ইতিমধ্যে জৱাহৰ প্ৰাক প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ লগতো জড়িত হৈছিল পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে তাৰোপৰি তেখেতে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নেশনেল ওপেন ইউনিভাৰ্চিটি ওপেন স্কুল ইত্যাদিতো তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু ইয়াৰোপৰি অসম চৰকাৰে অলপ দিনৰ আগতেই ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ক কি ধৰণে ৰূপায়ণ কৰিব পৰা যায় অসমত কিদৰে মানে প্ৰয়োগ কৰিব পৰা যায় তাৰ কাৰণে এখন কমিটি গঠন কৰিছে আৰু বাইদেউ সেই কমিটিৰো এগৰাকী সদস্য ইয়াৰোপৰি তেখেতে এনচিইআৰটিৰ লগত বিশেষভাৱে জড়িত হৈ আছে তেখেতে এনচিইআৰটি মেনেজমেন্ট কমিটিৰ সদস্য হোৱাৰ উপৰিও এনচিইআৰটিৰে শৈক্ষিক গৱেষণা আৰু উদ্ভাৱনীশীলতা নামৰ এখন কমিটিৰো সদস্য গতিকে বাইদেউৰ বিষয়ে আমি সকলোৱে জানো ভালকে আৰু তেখেতৰ ডিটেইল প্ৰফাইল আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আমি পাম আৰু বিশেষকে নকওঁ কাৰণ বাইদেউৰ বক্তব্য ৰাখিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব গতিকে মই বাইদেউক বক্তব্য আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো বাইদেউ আপুনি আগবাঢ়ক নমস্কাৰ সকলোকে মোৰ নমস্কাৰ জনাইছো আশা কৰো সকলো ভালে আছে আৰু প্ৰথমতে মই আৰম্ভ কৰাৰ আগতে মই অনুষ্ঠানলৈ সেন্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান ল্যাঙ্গুৱেজ মাইসুৰু তেখেতসকলে এই প্ৰগ্ৰামটো অৰ্গানাইজ কৰাৰ কাৰণে আৰু মোক আপোনালোকৰ আগত থিয় হৈ মোক ক'বলৈ দিয়া বিষয়টোৰ ওপৰত আলোচনা কৰাৰ কাৰণে যোগ্য বুলি ভাবিছে যে তাৰ কাৰণে তেখেতসকলক মই যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছো মই প্ৰথমতে আৰম্ভ কৰাৰ আগতে মই এটা স্লাইড প্ৰেজেন্টেশন আছে মোৰ মই আপোনালোকৰ আগত ৰবছো মই মেলি দিব মানে বস্তুটো অন কৰিব চাইছো Excuse me ma'am we will be presenting your slides from our end you just say the next slides so like when I have clicked a tab a window your entire screen that has come ma'am we will be presenting from our end itself your PPT okay you just say the next okay, slide we will be changing the slides okay very okay okay so could you if you could show it like things would have been better I will be okay so before I start I will just talk to the candidates I will just like যেহেতু আমাৰ অনলাইন মোড এটা বৰ সাংঘাতিক প্ল্যাটফৰ্ম আমি এটোৰ থ্ৰুৰে আলোচনা বা ডিসকাশন কৰিবলগীয়া হৈছে গতিকে ডাইৰেক্ট মানে আমাৰ কন্টাক্ট কৰাৰো কোনো সুবিধা নাই ইয়াতে এনেই ধৰক আমি ফেস টু ফেস মোডত আমি ধৰক অলপ ইন্ট্ৰোডাকশন এটা কৰো ভাল লাগে সবকে ফেস টু ফেস দেখাও পাও এতিয়া সবৰে কেমেৰাবোৰ বন্ধ হৈ আছে গতিকে মই আৰু মোৰ মতেৰে মই কামবোৰ আৰম্ভ কৰিব লাগিব anyways like মই দুটা ব্লেন্ডত মই এতিয়া আপোনালোকক হেতুৱে ক'ব কৈছো মই জনামতে আপোনালোক গুটেইখিনি অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী ইয়াতে মোৰ এগৰাকী কলিগ মোৰ এল্ডাৰ সিস্টাৰ বুলি ক'লেও ভুল নহয় মোৰ ফ্ৰেন্ড বুলি ক'লেও ভুল নহয় পুলুমনি ডেকা মই দেখিবলৈ পাইছো সো গুটেইখিনিকে মই এতিয়া ডাইৰেক্টলি তেখেতৰ বাহিৰে মই ধৰক ডাইৰেক্ট পৰিচয় কাৰো লগত মোৰ নাই তথাপিতো আমি এই মানে ব্লেন্ডেড মোডৰ জৰিয়তে কিবাকে আমি এনেকে ধৰক আৰু সাগে ভৱিষ্যতে কেতিয়াবা লগ পোৱাৰ সুযোগ পাম তেতিয়া আমি হয়তো ভালদৰে আৰু আলোচনা কৰিব পাৰিম বা কথা পাতিব পাৰিম এতিয়া যেহেতু আমি যেটো সুযোগ পাইছো আমি হেতুৰে পুৰা মানে যাতে তাৰ থ্ৰুৰে আমি ভালদৰে আলোচনা কৰিব পাৰো কথাখিনি আমি ক'ব বিচৰা বা জানিব বিচৰা আলোচনা কৰিব পাৰো তাৰে আমি চেষ্টা কৰিম গতিকে টেক্সনমি প্ৰথম পঢ়াৰ আগতে মই এটা কথা আপোনালোকক কৈ লওঁ যে
আপোনালোক নিশ্চয় সকলোৱে মই জানো মই নবোদয় আপোনালোক সকলো বিএ ট্ৰেইন টিচাৰ হয় গতিকে আপোনালোকে এই টপিকটো আপোনালোকৰ কাৰণে আননোন নহয় আৰু গতিকে মই জানে বুলিয়ে ভাবো সকলোৱে কাৰণ বিএডত নিশ্চয় আপোনালোকে সবে পঢ়িছে কাৰণ ময়ো বিএড কৰা আমি এডুকেশনৰ মানুহ আমি বিএড কৰা তথাপিতো আমি বিএডও কৰা গতিকে আমি নিজে পঢ়িছো গতিকে মই জানো আপোনালোকে সকলোৱে এই বিষয়টোৰ বিষয়ে জানে কিন্তু আমি আজি কিছুমান বস্তু ইয়াৰ ওপৰতে আকৌ যেহেতু আমাৰ যথেষ্ট এটা গ্যাপ হৈছে আমি চালিজাৰি আকৌ চাবলৈ চেষ্টা কৰিম মই টেক্সনমি খালি জেনাৰেল যিখিনি অবজেক্টিভস আমি আজি সেইখিনিৰ ওপৰত আলোচনা কৰিব দিয়া হৈছে স্পেসিফিক্যালি সাগে আপোনালোকক মই ভাবো আৰু এটা লেসন আৰু এটা ক্লাস হ'ব তাত আপোনালোকক সাবজেক্ট স্পেসিফিক যোনে পঢ়াই তেখেতে হয়তো ভালদৰে আপোনালোকক আৰু সাবজেক্ট স্পেসিফিক খিনি জ্ঞান দিব মই খালি আপোনালোকক জেনাৰেল টাৰ্মস যিখিনি অবজেক্টিভ খিনি মই সেইখিনি দিব চেষ্টা কৰিম এন্ড সিন্স দিস ইজ মানে মই যিমান পাৰো মই দুটা ভাষাত ক'ব চেষ্টা কৰিম ইংৰাজী আমাৰ একচুয়ালি মই নিজে অসমীয়া হৈ আমি অসমীয়াত পঢ়োৱা অভ্যাসটো নাইকিয়া হৈ গ'ল ইউনিভাৰ্সিটিত আমি ইংলিছত পঢ়াওতে মই নিজেও জানো এটা ভাল কথা নহয় গতিকে মই যিমানখিনি পাৰো অসমীয়া ইংলিশ মিলাই বেছিভাগ মই বাৰু অসমীয়া ক'ব চেষ্টা কৰিম কিন্তু মই পিপিটিটো পাৱাৰ পইণ্টটো মই উপায় নাই মই অসমীয়াত বনাবলৈ নোৱাৰিম মই ইংলিছতে বনাই লৈ আহিছো আৰু আপোনালোকে মই জানো ভাষাটা খুব বহল এখন সাগৰ আপোনালোক বহুত ওপৰত আমাতকৈ আমিতো সাবজেক্টৰ টিচাৰ এটা আপোনালোকটো ভাষাৰ শিক্ষক আপোনালোকৰটো আৰু সাগৰৰ সমান নিজৰে জ্ঞান আছে গতিকে আপোনালোকৰ আগত আৰু আমি কি প্ৰয়োগ কৰিম ভাষাৰ গতিকে যিমান পাৰো আন্ডাৰষ্টেণ্ডেবল মই ল্যাঙ্গুৱেজ এটা কথাখিনি ক'ব চেষ্টা কৰিম আৰু টেক্সনমিটো আমাৰ কাৰণে কিহৰ বাবে দৰকাৰ প্ৰথম কথা আলোচনা কৰাৰ আগত হেতু এটা আমাৰ কথা কৰি লওঁ যে আপোনালোক বিশেষ স্কুলত টিচিং কৰা মানুহ আপোনালোকৰ দায়িত্ব যথেষ্ট গধুৰ মই কেতিয়াও আমি কলেজত কৰা আমি ইউনিভাৰ্সিটিত কৰা টিচাৰক ক্ৰেডিট নিদিও মই সদায় আগতে স্কুল টিচাৰখিনিক মোৰ কথা কৈছো মই সদায় ক্ৰেডিট দিও কাৰণ আপোনালোক এনেকুৱা এটা সিচুৱেশনত এনেকুৱা এটা পৰিবেশত ইনভলভ য'ত আপোনালোকে দেশৰ ভৱিষ্যতক গঢ় দিয়ে এইটো এটা সৰু দায়িত্ব নহয় বহুত গধুৰ দায়িত্ব আৰু বহুত ডাঙৰ দায়িত্ব আৰু বহুত এটা ডাঙৰ ভাল কাম কৰি আছে আপোনালোকে বুলি মই ভাবো আৰু মোৰ মানে অন্তৰৰ পৰা কোৱা কথা সেইকাৰণে মই আই অলৱেজ ৰেসপেক্ট দ্য স্কুল টিচাৰ্স ফাৰ্ষ্ট then the college and the university teacher comes মই হেতু সদায় মোৰ ক্ষেত্ৰত কাৰণ আপোনালোকে যি শিক্ষা দিব যি গঢ়িব লৰাছালি সেইমতে এই দেশৰ ভৱিষ্যত সেইমতে গঢ়ি ল'ব গতিকে এটো এটা খুব সৰু দায়িত্ব নহয় গধুৰ লগতে খুব এটা ভাল দায়িত্ব বুলি ভাবো খুব এটা খুব কৰ্মত আপোনালোক ইনভলভ হৈ আছে আমি সকলোৱে টিচাৰ কিন্তু মই আপোনালোকক ওপৰত আটাইতকৈ ওপৰত আসনখন স্কুলৰ শিক্ষকক মই সদায় দি আহিছো আৰু মই ভৱিষ্যতলৈও দি যাম গতিকে আমি এইখিনিতে এটা কথা কোৱা উচিত টেক্সনমি অফ এডুকেশনাল অবজেক্টিভ বুলি কোৱাৰ লগে লগে চাওক এতিয়া সব কথাৰে আমি যি কাম কৰো পৃথিৱীত যি কামেই আমি হাতত নলওঁ প্ৰত্যেকটো কামৰ এটা উদ্দেশ্য থাকে সাপোজ আপুনি ঘৰ এটা বান্ধোতেও আপোনাৰ কিছু উদ্দেশ্য থাকিব যে মই বান্ধিলো মই মোৰ পৰিয়ালটো লৰাছালিখিনিৰ সৈতে থাকিলো সিহঁত ডাঙৰ হোৱাৰ পিছত আকৌ সিহঁতৰ মতেৰে নিজে আকৌ সজাই পৰাই ল'ব আৰু এটা ফ্লোৰ মই সিহঁতৰ কাৰণে বেছ এটা ৰাখি থওঁ সিহঁতে নিজৰ মতেৰে বনাই ল'ব আমি বুঢ়া হোৱালৈকে ইয়াতেই থাকিম এইটো এটা আপোনাৰ ঘৰটো বনোৱাৰ উদ্দেশ্য আৰু এটা উদ্দেশ্য যে মই গোটেই যাতে মই মানে পৰিয়ালটো মই একদম ফুল্লি মই প্ৰটেক্টেড এটা এনভায়ৰনমেন্টত ৰাখিব বিচাৰো এনেকুৱা ধৰণৰ অবজেক্টিভ এগৰাকী গৃহিণীয়ে পাকঘৰত যোৱাৰ লগে লগে তেওঁৰ উদ্দেশ্য হৈছে কি তেওঁ খোৱাটো কি বনাব আজি আৰু উদ্দেশ্য হৈছে খোৱাটো তেওঁ নিউট্ৰিচিয়াছ বনাব লাগিব যে মই প্ৰটিনো থাকিব তাতে কাৰ্বোহাইড্ৰেটো থাকিব ভিটামিনো থাকিব এটা তেওঁৰ উদ্দেশ্য যাতে পৰিয়ালটোক তেওঁ এটা ফুল ধুনিয়াকে ফুল মিল এটা তেওঁ প্ৰভাইড কৰিব পাৰে ঠিক তেনেদৰে এইবিলাক হৈছে আপোনাৰ জেনাৰেল মানে টাৰ্মত মই কোৱা উদ্দেশ্য গতিকে এডুকেশনৰ ক্ষেত্ৰতো আমি শিক্ষাৰ ক্ষেত্ৰতো আমাৰ কিছুমান উদ্দেশ্য থাকে গতিকে সেই টেক্সনমি বুলি কোৱাৰ লগে লগে টেক্সনমিটো আমাক এইটো বুজায় যে এইটো এটা হৈছে আপোনাৰ শিক্ষাৰ আমাৰ শিক্ষা যে দিম আমি তাৰ উদ্দেশ্যটো কি এতিয়া আপোনালোকে শিক্ষাদান কৰি আহি আছে বছৰি আপোনালোকে টিল ৰিটায়াৰমেন্ট আপোনালোকে শিক্ষাদান কৰি যাব কিন্তু শিক্ষকতা কৰাৰ আপোনালোকৰো এটা উদ্দেশ্য আছে আমি ইয়াত অকল মানি মেকিং উদ্দেশ্য নহয় আমাৰ এটা উদ্দেশ্য আছে যে আমি কেনেদৰে আমি জনা জ্ঞানখিনি আমি আমাৰ দেশৰ ভৱিষ্যতৰ যিকিটা লৰাছালি টু ব্ৰিং দেম অৰ টু মেক দেম গুড সিটিজেন অফ দা কান্ট্ৰি আমি কি অবজেক্টিভ হাতত লম কি উদ্দেশ্য লৈ আমি পঢ়াম
আমাৰ এটা উদ্দেশ্য থাকে শিক্ষাৰ মানে শিক্ষাগুৰুসকলৰো শিক্ষকসকলৰো আমাৰ এটা উদ্দেশ্য থাকে এই উদ্দেশ্যটোই হৈছে যে আমি কি পঢ়াম অকল জ্ঞানেই দিম নে আমি জ্ঞানটো দিমেই প্ৰথম আমি মুখেৰে যি কম সেই জ্ঞানটো আমি দিম জ্ঞানটো অকল দিলেই নহব আমি গুড আণ্ডাৰষ্টেণ্ডিং দিব লাগিব তেওঁলোকে বুজিব লাগিব বস্তুটো বুজি থলেই নহব বস্তুটো তেওঁলোকে ৰিয়েল সিচুৱেচনত ভৱিষ্যতৰ তেওঁলোকৰ যেতিয়া ৰিয়েল সিচুৱেচন পাব মানে পৰিবেশ পাব সেই শিক্ষা জ্ঞানখিনিৰ দ্বাৰা যিখিনি বুধ ললে সেইখিনি যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে আমি এটা সেনেকুৱা ধৰণৰ ফুলমূল এটা উদ্দেশ্য আমাৰ সদায় থাকেই সায়েন্স টিচাৰে হওক সায়েন্স টিচাৰে ধুনীয়াকৈ ডেমনষ্ট্ৰেশ্যন দিব তেওঁ প্ৰেক্টিকেল কৰাব তাৰপিছত তেওঁ এইটো বিচাৰিব যে ল'ৰা ছোৱালীখিনি যাতে ৰিয়েল সিচুৱেচনত এই বস্তুটো এপ্লাই কৰিব পাৰে আপোনালোক ভাষাৰ শিক্ষকৰ উদ্দেশ্য হ'ব যে আমি ভাষাৰ প্ৰতি পুৰা জ্ঞান দিম আমি ভকেবুলাৰি দিম আমি প্ৰনাউন্সিয়েশ্যন আপোনালোকে চবখিনি দিব দি উঠি তেওঁলোকে যাতে কাৰেক্টলি সেই ভাষাটো সুন্দৰকৈ পঢ়িব লিখিব আৰু ক'ব পাৰে গতিকে উদ্দেশ্য আমি থুলমূল বুলি ক'লে থুলমূলকে আমি যদি এডুকেশ্যনেল অবজেক্টিভ বুলি কওঁ আমাৰ সেই যিকোনো এটা বিষয় আমি যোনটো বিষয়ে বাছি নলওঁ কিয় মই শিক্ষা বিভাগৰ মোৰ উদ্দেশ্য বেলেগ আপোনালোক ভাষা বিভাগৰ আপোনালোকৰ উদ্দেশ্য বেলেগ গতিকে আমি সকলোৱে এই শিক্ষাৰ এটা উদ্দেশ্য বাছি লওঁ আৰু এই উদ্দেশ্যটো এইটো হৈছে ইউনিভাৰ্চেল এইটো সকলো আপুনি অসমৰ টিচাৰ আমেৰিকাৰ টিচাৰৰো এটা উদ্দেশ্য আছে গতিকে তেনেকুৱা কথা যে আমাৰ এটা উদ্দেশ্য থাকে আৰু আমি তেওঁলোকৰ পৰা কি শিকে তেওঁলোকে কি আশা কৰো what we expect from them that their learning outcome শিকি উঠি তেওঁলোকৰ পৰা outcome টো কি আহিলে what are their learning outcomes এইটো বস্তু খুব ইম্পৰ্টেন্ট যে শিকি থলেই নহব জানি থলেই নহব তেওঁলোকৰ আউটকামটো কি তাৰ ব্যৱহাৰটো সঠিক হৈছে নে নাই বা ব্যৱহাৰটো তেওঁলোকে ক'ত কৰিছে যদি কৰিছে যুক্তিসংগত হৈছে নে নাই এনেকুৱা ধৰণৰ কথা গতিকে এই টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ ইয়াত মই দিছো ইজ আ ফ্ৰেমৱৰ্ক এইটো এটা আকৃতিহে এইটো এটা হৈছে আকৃতি এইটোৰ দ্বাৰা আমি বিভিন্ন সাবজেক্টৰ মানুহে আমাৰ উদ্দেশ্যবোৰ ইয়াৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰো আমাৰ শিক্ষাৰ উদ্দেশ্যবোৰ আৰু এজ এ ৰিজাল্ট আমি তাৰ ওপৰত কাম কৰিব লাগে আৰু সেই যিখিনি আমি উদ্দেশ্যৰে তেওঁলোকক পঢ়াম পাঠদান কৰিম বা পৰীক্ষা ল'ম ইভালুৱেশ্যন কৰিম আমি সেই আমাৰ তেওঁলোকৰ যি লাৰ্ণিং আউটকাম সেইটো আৰু আমাৰ উদ্দেশ্যটো মেটচ হৈছে নে নাই আমি যি উদ্দেশ্যত পঢ়াইছো সেই উদ্দেশ্যটো তেওঁলোকৰ পূৰণ হৈছে নে নাই সেইটো আমি লাৰ্ণিং আউটকামৰ দ্বাৰা আমি দুইটা বস্তু মানে সমিলমিল হৈছে নে নাই আমি পৰীক্ষা কৰো বা আমি মানে ইভালুৱেশ্যন লাৰ্ণিং আউটকামে আৰু আপোনাৰ অবজেক্টিভে আমি মেচিং কৰো গতিকে এজন টিচাৰে সেইকাৰণে মই কৈছো শিক্ষকে শিকোৱাৰ লগে লগে মনত এটা উদ্দেশ্য লৈ সদায় তেওঁ শিক্ষকতা আৰম্ভ কৰে সেই শিক্ষকতাৰ যিটো উদ্দেশ্য আমি সেইটোকে একচুৱেলি টেক্সনমি অফ এডুকেশ্যন বুলি এডুকেশ্যনেল অবজেক্টিভ বুলি কওঁ যিটো এটা আমাৰ উদ্দেশ্য আমি শিক্ষাদান কৰাৰ কাৰণে আৰু এইটো এটা হৈছে আমাৰ ফ্ৰেমৱৰ্ক আৰু টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ এইটো এটা হৈছে আচ্ছা নেক্সট স্লাইড প্লিজ টেক্সনমি বুলি কোৱাৰ এডুকেশ্যনেল টেক্সনমি বুলি কোৱাৰ লগে লগে আমাৰ মনত চিধাই এজন মানুহৰে নাম আহে এগৰাকী মানে এডুকেশ্যনিষ্টৰ নাম আহে তেখেত হৈছে বেঞ্জামিন ব্লুম তেওঁৰ নামৰ এগেইনষ্টত এইটো দিয়া হৈছিল কাৰণ তেখেতে প্ৰথম এই টেক্সনমি অফ এডুকেশ্যন মানে এই এডুকেশ্যনেল অবজেক্টিভটো যিটো টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ তেখেতে উদ্ভাৱনা কৰিছিলে তেখেতে আৰু অকল নহয় তেওঁৰ লগত কিছুমান এছ'চিয়েট আছিলে একে শিক্ষা বিভাগৰ পৰা মই নামবোৰ আপোনালোকক দিছো আৰু ব্লুমছ মানে বেঞ্জামিন ব্লুমে এইটো উদ্ভাৱন কৰিছিল 1956 চনত তেখেতে লগত আৰু তেখেতৰ এডুকেশ্যনিষ্ট তেওঁলোকে লগ হৈ পিছত আকৌ ৰিভাইজো কৰিছিলে টেক্সনমি যেটো আমাৰ ব্লুম একৰ্ডিং টু দা নিড সেইটো একৰ্ডিং টু দা নিড আপোনাৰ দৰকাৰৰ মানে হেৰি লৈ পেলাই ডিপেন্ডস আপন your necessity your need আৰু টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ বুলি ক'লে আমি ব্লুমৰ লগতে আন যিগৰাকী এডুকেশ্যনিষ্টৰ মই নাম ইয়াতে দিছো তাৰে উদাহৰণ স্বৰূপে এংগেল হাৰ্ট আৰু ফাৰ্ষ্ট বুলি এগৰাকী আছে আৰু কাথৰল বুলি এগৰাকী আছে তেওঁলোক তিনিগৰাকীকে একচুৱেলি টেক্সনমি বুলি ক'লে আমি তেওঁলোক তিনিগৰাকীকে বেঞ্জামিনৰ লগতে আমি তেওঁলোকক ৰিকগনাইজ কৰো বা তেওঁলোককে আমি জানো যে এখেতসকলে উদ্ভাৱন কৰা হৈছে টেক্সনমি আৰু ব্লুমছ টেক্সনমি নেক্সট স্লাইড প্লিজ
এয়া তেখেতৰ এখন জাস্ট ফটো দিছো দি পেলাই মই আপোনালোকক বুজাব চেষ্টা কৰিছো যে তেওঁৰ মানে নামৰ পিছতে আমি এডুকেশনাল অবজেক্টিভটো মানে টেক্সনমি অফ এডুকেশনাল অবজেক্টিভটো তেখেতে যেহেতু উদ্ভাৱনা কৰিছিলে তেখেতে ৰিসাৰ্চ কৰিছিলে আৰু উদ্ভাৱনা কৰিছিলে ফাইনালি কনক্লুজনটো আমাক দিছিলে সেই কাৰণে তেখেতৰ নামতে ব্লুমছ টেক্সনমি বুলি কোৱা হয় ব্লুমছ টেক্সনমি অফ এডুকেশনাল অবজেক্টিভ এতিয়া আমি টেক্সনমি অফ এডুকেশনাল অবজেক্টিভ বুলি ক'লে সেই কাৰণে আমি ব্লুমৰ নামৰ অবিহনে আমি ডিসকাশন কৰিবই নোৱাৰো কাৰণ তেখেত হৈছে প্ৰপ্ৰাইটাৰ তেওঁই হৈছে উদ্ভাৱন কৰা আৰু এইটো এই অবজেক্টিভটো মানে যিকিটা তেওঁ প্যাৰামিটাৰ দিছে যিকিটা ডোমেইন দিছে these are after research what Bloom has suggested to the world তেওঁ ৰিসাৰ্চ কৰি তেওঁ তাৰ ফল পাইছে ফল পাই পেলাই তেখেতে আমাৰ আগত দাঙি ধৰিছে just to apply it into our real situation মেইন হৈছে কথা আমি জ্ঞান ডিউটি অবজেক্টিভৰ লগত আমাৰ উদ্দেশ্যৰ লগত আমাৰ ব্যৱহাৰ হৈছে না নাই আমি সেইটোৰ তেতিয়াহে আমি ক'ব পাৰিম যে আমি সাকসেসফুল হোৱা বুলি বা আমি যেতিয়া ম্যাচ কৰে তেতিয়া আমি গম পাম যে আমাৰ শিক্ষাটো সাকসেসফুল বা উন্নত হৈছে নহলে আমি বেমেজালিকে এনে পঢ়াই গলে নহব উইদাউট এনি অবজেক্টিভ So, এই কারণে কৈছো টেক্সনমি অফ এডুকেশনাল অবজেক্টিভে আমাক এটা প্যাৰামিটাৰ দিছে আমাক এটা ডোমেইন দিছে যিটোৰ দ্বাৰা আমি আগবাঢ়িব পাৰো আমাৰ শিক্ষকতা আৰু এটা বস্তু সাগে মই এইখিনিতে আপোনালোকক কৈ থওঁ you people have perhaps done this question paper setting আপোনালোকে নিশ্চয় question paper setting of যোন ইনভলভ আছে আপোনালোকে গম পাব আপোনালোকক নিশ্চয় এখন ফ্ৰেমৱৰ্ক দিয়া হয় যে out of suppose 100 আজিকালি তো ইন্টাৰনেল সেশনাল বহুত কিবা কিবি হয় out of 75 বা এনেকুৱা হৈ যায় no matter what it is মই suppose কলো 100% question paper এখন যেতিয়া আপুনি 100% ৰ যেতিয়া সেট কৰে আপোনাক কিছুমান উদ্দেশ্য দিয়া হয় তাতে এটা ফ্ৰেমৱৰ্ক দিয়া হয় যে তুমি কাটিবা 30 মাৰ্কস বা 30% তুমি ৰাখিবা নলেজৰ ওপৰত তুমি 40% আন্ডাৰষ্টেণ্ডিং এনেকে 30% again on application এনেকে বুধয় আপোনালোকক দিয়ে মই ভালদৰে জানো আৰু বিএডটো আপোনালোকে টেষ্ট আইটেম বোলা বস্তু এটা নিশ্চয় পঢ়িছে টেষ্ট আইটেম জুনে পঢ়িছে সবে পঢ়িছে বিএড কৰিছে গতিকে আপোনালোকৰ হয়তো নিশ্চয় কথাটো মনত আহিব আৰু সেইমতে আপোনালোকে নিশ্চয় কোৱেশ্চন পেপাৰ বোৰ্ডৰ হক আপোনালোকে যো সেট কৰে বোৰ্ডৰ কৰে স্কুলৰ আপোনালোকৰ নিজৰ বোৰ্ডখন আছে তাতে কৰে whatever you do আপোনাৰ নিশ্চয় এই উদ্দেশ্য কিছুমান দিয়া হয় এই ফ্ৰেমৱৰ্কটো দিয়া হয় আৰু this is nothing but to test the students according to your objectives educational objective আমি evaluation কৰো যে আমি যেটো উদ্দেশ্যত পঢ়াইছিলো সেই লাৰ্নিং আউটকামটো আমি আশা কৰো তেওঁলোকৰ পৰা আৰু সেইমতে আমি কোৱেশ্চন পেপাৰ সেট কৰো আৰু উত্তৰ আমি তেনেদৰে তেওঁলোকৰ ফালৰ পৰা বিচাৰো গতিকে সেই কাৰণে এই গুটি এন্টায়াৰ আপোনাৰ টেক্সনমি যেটো ফ্ৰেমৱৰ্ক আছে যেটো ব্লুমে আমাৰ আগত দাঙি ধৰিছে this is been given to us after vigorous research যথেষ্ট ৰিসাৰ্চ কৰা হৈছে ৰিসাৰ্চ কৰি উঠি তাক এপ্লাই কৰা হৈছে প্ৰ্যাকটিক্যাল সিচুৱেচনত তাৰ পিছত হে আমাক ৰিজাল্ট পোৱাৰ পিছত আমাক দাঙি ধৰা হৈছে যে আমি টিচাৰ সকলে আমি এইটো বস্তু আমাৰ শিক্ষা মানে গত আমি যেটো শিক্ষা ফিল্ডত আছো আমি তাক এপ্লাই কৰিব পাৰো আৰু তাৰ ফল আমি পাব পাৰো আৰু এজ এ ৰিজাল্ট লাৰ্নিং আউটকামটো খুব বেছি ভাল হয় তাতে আমি যে শিক্ষা ললে আমি কেতিয়াবা ভাবো সাপোজ মই এটা সৰু এক্সাম্পল দিছো ক্লাছত কেতিয়াবা আপোনালোকেও পাই আমিও পাও আমাৰটো বাৰু হায়াৰ এডুকেশন আমি অলপ বিভিন্ন এটা লৰাছলি হেৰিটো বহুত তেতিয়া ব্ৰড হৈ যায় তেওঁলোকৰ সোশ্যাল ফিল্ডটো কিন্তু আপোনালোকে বিশেষকৈ আমাতকেও বেছি সাগে মন কৰে কেতিয়াবা আপোনাৰ ক্লাছত আপুনি পাইনে কিছুমান ষ্টুডেন্ট আপোনাৰ খুব এক্টিভলি পাৰ্টিসিপেট কৰে and some are looking very dull they are not interested they are not very motivated আমি তেতিয়াই ধৰিব পাৰিব লাগিব যে আমি যে যি অবজেক্টিভ লৈ পেলাই হেতু মই পিছত আহিম যেতিয়া মই ক্যাটেগৰিক্যালি মই ডিসকাস কৰিম then I'll come to that but then only you people have to come to know যে ও আমাৰ নিশ্চয় উদ্দেশ্য যেটো আমি সেই উদ্দেশ্যটোৰ জৰিয়তে হয়তো আমি we are not been able to work or maybe they are not motivated এই রিসিভিং রেসপন্ডিং এই রেসপন্ড কৰা বস্তুটো ষ্টুডেন্টৰ যে কেতিয়াবা আমি ৰেসপন্ড নাপাওঁ আমি suppose you have got a 30 student of 30 class or you are getting attention from 25 students but 5 are not at all attending properly I mean they are looking very dull giving you a dull look or whatever সেই বস্তুটো আমি তেতিয়া আমি জানিব লাগিব যে আমি এই টেক্সনমি যেটো আমি অবজেক্টিভ যেটো আমি দাঙি ধৰিছো তেওঁলোকৰ আগত সেই অবজেক্টিভটো আমি যেতিয়া ইমপ্লিমেন্ট কৰিব গৈছো আমি তেতিয়াই সাৱধান হ'ব লাগিব যে this should be responded by all আৰু ৰেসপন্ড কৰাৰ কাৰণে তেওঁলোকক
properly receive হ'ব লাগিব বস্তুটো গতিকে এই কাৰণে এই বস্তুবিলাক এনেকুৱা ধৰণৰ সিচুৱেচন আপুনি ডিটেক্ট কৰিবলৈকে হলে আপুনি টেক্সনমি ভালদৰে জানিব পঢ়িব বা এপ্লাই আমি হয়তো কৰিব লাগিব নেক্সট স্লাইড প্লিজ এটা এই স্ট্ৰাকচাৰটো মই আপোনালোকক এই মাত্ৰ যেটো কৈ আছিলো যে ব্লুমৰ যেটো স্ট্ৰাকচাৰ টেক্সনমিৰ যেটো স্ট্ৰাকচাৰ হেতু আপোনালোকে জানে মই দাঙি ধৰিছো ইয়াতে এটা ডায়াগ্ৰামেটিক প্ৰেজেন্টেচন মই দিছো কগনিটিভ এফেক্টিভ সাইকোমোটৰ তিনিটা কগনিটিভ বুলি কোৱাৰ লগে লগে ইট ইজ ৰিলেটেড টু আৱাৰ মাইন্ড ইট ইজ ৰিলেটেড টু ইন্টেলেক্ট ইয়াত লিখি থোৱাও আছে আপোনাৰ মানে ইট ইজ কনসাৰ্নড উইথ নলেজ এণ্ড sorry intellectual abilities এইটো আমাৰ সিধা আমাৰ ব্ৰেইনৰ লগত জড়িত আমি নলেজ আমি জ্ঞান যেটো আহৰণ কৰো this is related to mind আমাৰ ইয়াতে বেছিভাগ আমাৰ মাইন্ডৰ এক্টিভিটি জড়িত হৈ আছে second domain is affective domain this is related to the feeling aspect feeling of suppose say like values feeling of appreciation and everything okay so this is related to feeling and the third one is psychomotor domain this is related to the psychomotor skill the physical one and in short this is also called as head heart and hand head heart and hand cognitive to head buli koa hoy heart by heart the feeling aspect this is related to our heart and psychomotor is related to our hand so these three together combine it consists like these three domains it combines or it is called as the taxonomy of educational objectives where we have got three domain etia ami ei tinta domain or detail bhabe ami alochona koriba chesta korim ma kisman of example kisman poru pura disu jate amar bujibo সহজ হয় আৰু এইখিনিতে মই এটা কথা কওঁ এই যেটো হেড হাৰ্ট এণ্ড হ্যান্ড এইটো অকল আমি ব্লুমছ টেক্সনমিতে নাপাওঁ এইটো আপোনালোকে নিশ্চয় সবে জানে সকলোৱে জানে যে জাতিৰ পিতা মহাত্মা গান্ধীয়েও এই head heart and hand এই কনসেপ্টৰ ওপৰত তেখেতেও যথেষ্ট বিশ্বাস কৰিছিলে গতিকে তেখেতৰো দিয়া এটো এটা এডভাইস আমালৈ টু দা নেশন and this is actually this should be our objective of education or objective of teaching gotike 8 objective tinta they have got three domains mane ei jetu amar Bloom's taxonomy of educational objective has got three domain etia এই তিনটা ডমেইনৰ আন্ডাৰত কিছুমান ক্যাটেগৰি আছে লেভেল আছে মই সেইকিটা আপোনালোকৰ ওচৰত দাঙি ধৰিম এই লেভেল কিটা মাইনৰ আৰু মেজৰ মানে হায়াৰ আৰু লোৱাৰ ফৰ্ম অফ লাৰ্নিং ইনভলভ হৈ আছে যেটো আপোনালোকক নেক্সট স্লাইড খনে হয়তো ক্লিয়াৰ কৰিব নেক্সট স্লাইড প্লিজ এইটো চাও এক্সপেক্টেড লাৰ্নিং আউটকাম আমি লাৰ্নিং আউটকাম খিনি আমি ক্যাটেগৰাইজ কৰিছো আমি কেনেকে বিচাৰিছো আন্ডাৰ দিস থ্ৰী ডমেইন লাৰ্নিং আউটকাম বুলি মই আপোনালোকক সিধা তিনটা ক্যাটেগৰি দিলো যেকিটা আমাৰ তিনটা ডমেইন কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ একিটা হৈছে আমাৰ লাৰ্নিং আউটকাম আমি এই তিনিটা ডমেইনৰ ভিতৰত আমি আশা কৰো লৰাছালি পঢ়ালে বা ষ্টুডেন্টক পঢ়ালে তাৰে আন্ডাৰত মই নীলাৰে ৰং কৰি দিছো এটা আছে lower order of mane outcome aru egita hoise upor red color jekita maroon color pink color egita hoise higher order of learning outcome egita etia cognitive or under ase knowledge comprehension application analysis synthesis evaluation তলৰ দুটা lower form of just মই হেখিনি আপোনালোকক next slide ৰ পৰা ডিসকাস কৰি যাম effective or under আছে receiving responding valuing organization then আপোনাৰ exhibit display or demonstration psychomotor under thakile apunar imitation manipulation precision articulation aru naturalization ei tinita hoise amar expected learning outcome aru effective ami ekolwe je cognitive amar mainly gyan aru manohik mane khamata nirdharon kore mainly mane mind related intellect related gotike gyan aru manohik khamata nirdharon kora hoise cognitive ami akha koru kiman khini gyan korise etalke gyan aharon korise aru মানসিক ক্ষমতা তেওঁলোকৰ কিমান বৃদ্ধি পাইছে জ্ঞান আহৰণ কৰাৰ জৰিয়তে বা ভৱিষ্যতে জ্ঞান পোৱাৰ কাৰণে এটো হৈছে কগনিটিভ খিনিয়া আমাক মানে তাৰ ধাৰণাটো দিয়ে আৰু এফেক্টিভ ডমেইনে মই আপোনালোকক কৈছো মূল্যবোধ যেটো ভ্যালুইং বা এপ্ৰিচিয়েটিং ৰেসপন্ডিং এনেকুৱা ধৰণৰ বস্তু এটো কনসাৰ্ন হয় আপোনাৰ মেইনলি এটিটিউডটো আমাৰ এটিটিউড ডেভেলপ হৈছে নে নাই পজিটিভ এটিটিউড নেগেটিভ এটিটিউড গতিকে এই বস্তুখিনি হৈছে ফিলিং এস্পেক্ট এখিনি বাই হাৰ্ট আমি লাৰ্ন কৰো আগৰখিনি আমি বাই মাইন্ড আমি লাৰ্ন কৰো এখিনি হৈছে আমি বাই হাৰ্ট আমি লাৰ্ন কৰো গতিকে লাৰ্নিং পদ্ধতিটো এনেকুৱা আপোনাৰ হেড হাৰ্ট এণ্ড হ্যান্ড তিনিটা বস্তুৱে আমাৰ জড়িত মাইন্ডে আপোনাক জ্ঞান লয় জ্ঞান শিকো আমি জ্ঞান লওঁ অন্তৰে আমাৰ মানে যেটো হাৰ্ট আমি এফেক্টিভ ফিলিং তাৰ দ্বাৰা আমি বস্তুটো ফিল কৰো
feel koro what is right, what is wrong, what to be valued, what to be eliminated, what to be, where to be where to respond, how to receive it, after receiving, how to feel it, how to develop it. Etu bostu ontore kore. So eta same eta time ote apuni শিক্ষা দান কৰিছে আৰু আমি এই তিনটা উদ্দেশ্য লৈ আৰু আমি আউটকাম টু এনে ধৰণৰ কে আহাটো তাৰমানে আমি বিশ্বাস কৰো বা আশা কৰো। থাৰ্ড আপোনাৰ সাইকোমটৰ যেটো ডমেইন হেতু মই কৈছো আপোনাক সাইকোমটৰ মানে এটো আপোনাক স্কিল ডেভেলপ কৰে, কৰিব পৰা ক্ষমতা, কৌশল যেটো শিকি উঠি তেওঁলোকে এপ্লাই কৰা মই যেটো কলো আপোনালোকক সেই কৌশলটো যেটো শিকে বা কৌশলটো তেওঁলোকে আহৰণ কৰে। এটো হৈছে তেওঁলোকে কেনেকে ম্যানিপুলেট কৰিব, প্ৰিসিশন কৰি কেনেকে তেওঁলোকে ইমিটেট কৰিব, কেনেকে তেওঁলোকে আৰ্টিকুলেশন কৰিব, কেনেকে তেওঁলোকে কোঅপাৰেট কৰিব, বস্তুবিলাক কোঅৰ্ডিনেট কৰিব, এই বস্তুখিনি সাইকোমটৰ। মই সেইকাৰণে কৈছো এটা সময়তে আপুনি শিক্ষা দান কৰিছে আৰু আপুনি এই তিনটা ডমেইনৰ উদ্দেশ্যৰে তেওঁলোকৰ লগত শিক্ষা আৰম্ভ কৰিছে। At the same time you are expecting learning outcomes in these 3 domain. Eto ta sanghatik mane eta adbhut kotha for human beings je ami eto ta complex process, not so very simple process. Eto ta khub complex process aru ei bostu tu ami uddeshyo loi porhoatayo porhao aru ami akha korutai mane learning outcome ami akha korutayo ami akha koru. So it's a very complex process which needs lot of practice, lot of dedication, lot of simplification. Ekhini bostu amar dorkar hoy. গতিকে এই তিনটা মই আপোনাক এতিয়া ডিটেইল এটাকে আমি আলোচনা কৰিম। মোক যেহেতু অকল জেনাৰেল অবজেক্টিভ খিনি ইন জেনাৰেল টাৰ্ম ডিসকাস কৰিব কোৱা হৈছে, আপোনালোকক হয়তো স্পেসিফিক সাবজেক্ট টিচাৰে, ল্যাঙ্গুৱেজৰ টিচাৰে আপোনালোকক নিশ্চয় তেখেতে আৰু খুব ধুনীয়াকৈ সাবজেক্ট স্পেসিফিক এইখিনি বস্তুকে কেনেকে আপোনালোকে খটাব তাৰ ওপৰত হয়তো দিব। গতিকে এতিয়া আহক আমি নেক্সট স্লাইডখনলৈকে। নেক্সট স্লাইড প্লিজ। আমি ইয়াতে কগনিটিভ এসপেক্টৰ ওপৰতে আলোচনা কৰিম। আচ্ছা, তাৰ আগতে মই আপোনালোকক ইম্পৰ্টেন্স এটা দি থৈছো, মই পাহৰিলো, মই সিধা কগনিটিভ এসপেক্টৰ ওপৰতে গৈছিলো। আচ্ছা, এতিয়া আমি যে ইমানখিনি কথা আলোচনা কৰিলো, ভাবিলো, আপোনালোকেও জানে কথাখিনি আমি কিহৰ কাৰণে ইমান ইম্পৰ্টেন্ট, কিয় এডুকেশনাল অবজেক্টিভ আমি কিয় ৰাখাটো উচিত। এই উদ্দেশ্যই হৈছে মেইন আমাৰ দুটা, মানে দৰকাৰ প্ৰয়োজনে হৈছে আমাৰ দুটা। এটা হৈছে মই ইয়াত লিখি দিছো, ইট ইজ আ গুড হিউৰিষ্টিক ফৰ টিচাৰ। শিক্ষকসকলৰ কাৰণে এটা গুড ইনভেনশন, এইটো আমি ডিস্কভাৰ বুলিয়ে কম আমি শিক্ষকসকলে। এইটো এটা আমাৰ কাৰণে সাংঘাতিক ডাঙৰ ডিস্কভাৰী, এটা আৱিষ্কাৰ হয় যে আমি এই তিনটা যিকিটা লেভেল, তিনটা তৰফ যে কগনিটিভ, সাইকোমটৰ এণ্ড এফেক্টিভ, তাৰ আন্ডাৰত তেওঁলোকৰ যে আউটকামটো আমি কি পাওঁ, কি চাওঁ, এইটো এটা আমি ডিস্কভাৰী কৰো, আমি এটা আৱিষ্কাৰ কৰো যে এই তিনটা তৰফৰ মানে বিষয়ে জানি উঠাত কেনেকে আমি তেওঁলোকৰ মানে লাৰ্নিং আউটকামটো এই তিনটা তৰফৰ মানে জৰিয়তে কেনেদৰে ওলাই পৰে আমি সেইটো এটা আৱিষ্কাৰ কৰিব পাৰো। এইটো এটা সাংঘাতিক মানে এগেইন ইটস আ বিগ চ্যালেঞ্জ ফৰ আস। আমাৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ হয় এইটো যে আমি ডিস্কভাৰ কৰিব পাৰো তেওঁলোকৰ পৰা তেওঁলোকৰ লাৰ্নিং আউটকামটো কেনেকুৱা হৈছে। এইবিলাক যিবিলাক আপোনালোকে ৰেগুলাৰ বেচিছত সিসি কৰে, কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুয়েশন কৰে, আপোনালোকে ইউনিট টেষ্ট লয়, আপোনালোকে হোমৱৰ্ক দিয়ে, আপোনালোকে ক্লাছ ৱৰ্ক দিয়ে, আপোনালোকে এক্টিভিটি কৰায়, আপোনালোকে এছাইনমেন্ট দিয়ে, বিভিন্ন তৰহৰ এক্টিভিটি আপোনালোকে কৰায়, মানে যেটো আমাৰ কাৰণে আমি হায়াৰ হেৰিত আমি ইমান ভাবিবই নোৱাৰো। গতিকে যথেষ্ট তেওঁলোকৰ তাৰমানে ব্ৰেইন, হেড, হাৰ্ট এণ্ড হেণ্ডৰ লগত আপোনালোকে যথেষ্ট এটা ভিগৰাছ এক্সাৰসাইজ কৰে। knowingly কম মই বা unknowingly বুলি কম। knowingly বুলি ক'লে আমি এই তিনটা এসপেক্ট আমি লগে লগে কম, আৰু unknowinglyও আমি বহুত কাম তেওঁলোকৰ লগত কৰি যাওঁ, কিন্তু আমাৰ প্ৰাইম উদ্দেশ্য, মেইন উদ্দেশ্য হৈছে এইটো যে আমাৰ এডুকেশনাল অবজেক্টিভটো, যে তেওঁলোকৰ আমি যি উদ্দেশ্য লৈ পঢ়াইছো আৰু তেওঁলোকৰ লাৰ্নিং আউটকামটো মেচ হৈছে নে নাই। হলে লাৰ্নিংও সাকসেসফুল হয়, আপোনাৰ টিচিংও সাকসেসফুল হয়। এইটো এটা জানিবলগীয়া কথা। সেকেন্ড ইম্পৰ্টেন্সটো হৈছে এইটো আপোনালোকক এসেসমেন্টত সহায় কৰে। এসেসমেন্টত কেনেকে সহায় কৰে, শিক্ষাৰ উদ্দেশ্য যেটো মই কলো আৰু তেওঁলোকে সঁচাকে সেই উদ্দেশ্যটো আপোনাৰ পূৰণ হৈছে নে নাই, এই দুটা বস্তুৰ মাজত আপুনি মেচ কৰিব পাৰে, আপুনি কম্পেয়াৰ কৰিব পাৰে যে এই লাৰ্নিং আউটকামটো কগনিটিভ, সাইকোমটৰ এণ্ড এফেক্টিভ এই তিনিটা তৰফৰ
ভিতৰেৰে বা সেই তিনিটা তৰপত তেওঁলোকে সেই লাইনটোত তেওঁলোকে ডেভেলপ কৰিব পাৰিছে নে নাই সেই কগনিটিভ এস্পেক্ট সাইকোমটৰ আৰু এফেক্টিভ তেওঁলোকে জানি জ্ঞান লৈছে নে নাই জ্ঞানটো তেওঁলোকে অনুভৱ কৰিব পাৰিছে নে নাই আৰু অনুভৱ কৰা কথাখিনি তেওঁলোকে সঁচাকে এপ্লাই কৰিব পাৰিছে নে নাই গতিকে সেই কাৰণে এইটো এটা খুব ইম্পৰ্টেন্ট মানে আমাৰ টেক্সনমিটোৰ বিষয়ে জানাটো আৰু ইম্পৰ্টেন্সটোৰ কাৰণে এই বস্তুটো পপুলাৰিটিটো আমি পাইছো বা আমি এপ্লাইও ডেইলি আমি মই সেইকাৰণে কৈছো নয়িংলি বা আননয়িংলি আমি ব্যৱহাৰ কৰি আছো নেক্সট স্লাইড প্লিজ এতিয়া আমি মই যেটো আপোনালোকক কৈছিলো যে এটা এটাকে আমি ডিটেইললৈকে আহিম কগনিটিভ ডমেইনৰ আন্ডাৰত মই আপোনালোকক কৈছো নলেজ কম্প্ৰিহেনশন এপ্লিকেশন এনালাইসিস সিনথেসিস এণ্ড ইভালুৱেচন এই নলেজ আৰু কম্প্ৰিহেনশন এটা আছে লোৱাৰ অৰ্ডাৰ অফ লাৰ্নিং আৰু বাকি কিটা যিমানে ওপৰলৈকে গৈ থাকিব এটা হায়াৰকি এই মই যে পিৰামিড এটা আঁকিছো মই এনে আঁকা নাই এটো এটা হায়াৰকিটো ই এটা হায়াৰকি তাৰ মানে দেখুৱায় হায়াৰকিটোৰ তলতে হৈছে আটাইতকৈ লোৱাৰ লেভেলত হৈছে নলেজ আৰু কম্প্ৰিহেনশন লাহে লাহে হায়াৰকিটোৰ ওপৰলৈ গৈ আপোনাৰ এপ্লিকেশন এনালাইসিস সিনথেসিস আৰু ইভালুৱেচন তাত গৈ শেষ হৈছে আৰু একদম পিকত আছে আপোনাৰ ইভালুৱেচনটো এতিয়া আমি এটা এটাকে জাস্ট এটা এক্সাম্পল দি আমি আলোচনা কৰিম নেক্সট স্লাইড প্লিজ এটা চাওক প্ৰথমটো আছিল নলেজটো হৈছে আমি মই আপোনাক প্ৰথমতেই কলো নলেজটো হৈছে লোৱেষ্ট লেভেল অফ তাৰ মানে দিস ডমেইন লোৱেষ্ট লেভেল অফ এই কগনিটিভ ডমেইনৰ আটাইতকৈ লোৱেষ্ট লেভেল হৈছে নলেজটো হৈছে জ্ঞানটো হৈছে আপুনি কিবা এটা জ্ঞান দিছে তেওঁলোকে ৰিসিভ কৰিছে ইয়াত মই লিখিয়ে দিছো নলেজ ইনভলভস ৰিকগনাইজিং অৰ ৰিমেম্বাৰিং ফ্যাক্টস টাৰ্মস বেসিক কনসেপ্ট অৰ আনসাৰ্স উইদাউট নেসেসাৰিলি আন্ডাৰষ্টেণ্ডিং হোৱাট দে মিন আপুনি এটা জ্ঞান দিলে কি জ্ঞান দিলে সাপোজ মোৰ নামটো বাবলি জ্ঞান এটা ললে নাথিং এলস নাথিং মোৰ দেন দ্যাট মোৰ নামটো বাবলি ওকে বাবলি হল মোৰ নলেজ হৈ গল যে শি ইজ বাবলি বাস উইদাউট আন্ডারস্ট্যান্ডিং উইদাউট মানে একো তাক কোনো কমপ্লেক্স মেন্টাল প্রসেস জড়িত হৈ থকা নাই সো সেই বস্তুটোকে কোৱা হয় সেইটো আটাইতকৈ লোৱাৰ লেভেল অফ মানে কগনিটিভ বাট ইয়োৰ মাইন্ড ইজ ৰিলেটেড মনক আপুনি কলে মাইন্ড ইজ ৰিলেটেড মাইন্ড ইজ ইনভলভ ইয়োৰ ইন্টেলেক্ট ইজ ইনভলভ আপোনাৰ সাংঘাতিক কিবা এটা ব্ৰেইনত হিট নোহোৱালৈকে আপুনি সেইটো কথা মনত ৰাখিব ইউ কেন এক্সাম্পল এটা মই একদম সৰু দিছো নেম 3 কমন ভেৰাইটিজ অফ এপল এটো এটা সাংঘাতিক মানে গভীৰ আপোনাৰ জ্ঞান নহয় তিনিবিধ আপেল ধুনিয়াকে হিয়তে ক'ব পাৰিব গোল্ডেন আপেল গ্ৰীন আপেল আমেৰিকান আপেল জি চাইনিজ আপেল হোৱাটএভাৰ ধুনিয়াকে জাস্ট একদম প্ৰিলিমিনাৰী লেভেল অফ ইয়োৰ কগনিটিভ ডমেইন গতিকে এই বস্তুটো হৈছে আপোনাৰ একেবাৰে লোৱাৰ লেভেল অফ কগনিটিভ ডমেইন আৰু ইয়াত হৈছে আপোনাৰ দিস নলেজ ইজ ইউনিভাৰ্সেল মাই নেম ইজ বাবলি দিস ইজ ইউনিভাৰ্সেল ফৰ অল এজন আমেৰিকানে মোক এই বাবলি বুলিয়ে জানিব আপুনি ইণ্ডিয়ান আপুনি অসমীয়া আপুনি মোক বাবলি বুলিয়ে জানিব সো দিস ইজ মানে নাথিং সো ভেৰি ডিপাৰ মানে ইন্টেলেকচুৱেল এক্টিভিটিজ অৰ ইন্টেলেকচুৱেল প্ৰসেসেস ইনভলভ তিনটা আপেলৰ ভেৰাইটি কক আপুনি বা তিনটা এনিথিং you say this is your knowledge will tell you knowledge will indicate you just the preliminary idea preliminary just recognizing something he karone moi kolu muk recognize koriboloke koribol jetia lagibo lage lage you have to know my name is Babli simple you recognize me from now on by my name you don't require any complex mental process here আর এইটো বস্তুৰে আমি আৰম্ভ কৰা হয় শিক্ষা তেওঁলোকক আমি জ্ঞান দিও আপোনালোকে যে কোৱেশ্চন পেপাৰো সেট কৰে জ্ঞানৰ ওপৰত ভিত্তি কৰি ইমান পাৰ্সেন্ট 30% ফৰ নলেজ তেওঁলোকৰ ইনফৰমেশন আছে নাই ব্যাটল অফ পলাচি কোন সনত হৈছিল কাৰ মাজত হৈছিল this is what this is knowledge there is no understanding nothing is required here only information history says ki battle of polacy সনত হৈছিল between this and that who are the Mughals from where they come this is knowledge because it involves only recognizing the Mughals who are Mughals and from which country they have come and attack us kebar amar juddho hoisile akhomor logot I mean Mughalor immediate just information just knowledge first hand knowledge which involves only recognition gotike etu hoise eta lower level of cognitive domain next slide please next to hoise etu lower level ote but this is comprehension yak moi likhi disu apnalok that comprehension involves what demonstrating an understanding of facts and ideas by organizing summarizing translating generalizing giving descriptions and stating main ideas yat ami olop bohol bhabe telok alochona koru comprehension yat involve kora hoy ami dekhuai diu apnake je board demonstrate kore board je likhe
যে বেটেল অফ পলাচী কোনখন আপোনাকে মেপত দেখুৱাইছা ইয়াতে এইখিনি জাগাত হৈছিলে পানীপথৰ যুদ্ধ এইখিনি জাগাত হৈছিলে এজন হিষ্ট্ৰী টিচাৰে তেনেকে দেখুৱায় গতিকে দিস ইজ মানে লিটল বিট আন্ডাৰষ্টেণ্ডিং এবাউট দ্য ফ্যাক্ট যেটো আমি জ্ঞান দিও যেটো সত্যতা তেওঁলোকৰ আগত আমি ব্যক্ত কৰো তাৰ ওপৰত আমি তেওঁলোকৰ এটা understanding both জ্ঞান এটা হোৱাটো আমি এক্সপেক্ট কৰো this is our expected learning outcome ইয়াৰ কাৰণে তেওঁলোকে হয়তো বস্তুটোৰ ওপৰত অলপ ডিটেইল আলোচনা কৰিব লাগিব they have to summarize after knowing the thing they have to generalize the thing so এনেকে কৰিব লাগিব তাৰ কাৰণে এটা এক্সাম্পল দিছো আপোনালোকে চাও summarize the identifying characteristics of a golden delicious apple and the Granny Smith apple তেওঁলোকে দুটা আপেলৰ মাজত golden apple আৰু Granny Smith apple or কি characteristic আছে তেওঁলোকে লগে তেতিয়া আপোনাৰ অকল জ্ঞান নাহি comprehension আহিব comprehension তেওঁলোকে কি কৰিব they will start analyzing যে দুই বিধৰে এডখৰ আমি কাটি খাই চাও let's just take bite of each of the pieces golden apple to বহুত মিঠা আৰু soft হয় okay Granny Smith apple to অলপমান মানে টান আৰু অলপ sweet and sour এটা mix আছে আৰু এটা smell we get a good very nice মানে pleasant smell of Granny Smith apple তেনেকুৱা ধৰণৰ তেওঁলোকে লগে characteristic দুইটাৰ তলে তেওঁলোকে লিখিব পৰা হৈ যায় দুটা ভাগ কৰিব তেওঁলোকে লগে you don't have to tell them also দুইটা ভাগ তেওঁলোকে কৰিব লগে কাৰণ তেওঁলোকে এটোৰ ওপৰত তেওঁলোকে অলপ অৰ্গানাইজেচন কৰিছে তেওঁলোকে অলপ সামাৰি লৈছে তাৰ পৰা আৰু অলপমান তেওঁলোকে vigorously গৈছে অলপ they have gone through that's why they are able to identify between the two apples of two different varieties this is called comprehension mind is related here so this is under cognitive domain next slide please I hope I am audible to all and I am communicable I don't know later on আপোনালোকৰ পিছত হৈ যোৱাৰ পিছত আপোনালোকৰ ফিডব্যাক জনাব আপোনালোকৰ কিবা যদি খুধিব লগা থাকে আমি ডিসকাস কৰিম এপ্লিকেশন লাহে বস্তুটো আপোনালোকে দেখিছে প্ৰসেসটো লাহে আমি হায়াৰকিটো ওপৰলৈকে উঠি আহে এপ্লিকেশনটো ইয়াত এতিয়া অলপমান মাইন্ডটো কামটোল ইয়াত অলপ বেছি থাকিব your মানে মাইন্ড ইজ মোৰ ইনভলভড হিয়াৰ কথাটো হেতুৱে কাৰণ আমি জানিলো নলেজৰ থ্ৰু আমি জানিলো comprehensionৰ থ্ৰু আমি অলপমান আন্ডাৰষ্টেণ্ডিং কৰিলো বস্তুটো জানি উঠি আমি আন্ডাৰষ্টেণ্ডিং কৰিলো আন্ডাৰষ্টেণ্ডিং ইজ comprehension আমাক আন্ডাৰষ্টেণ্ডিং কৰিব শিকাইছে যে দুটা এপলৰ মাজত কি পাৰ্থক্য দুটা ডিফাৰেন্ট ভেৰাইটি অফ এপলৰ মাজত কি পাৰ্থক্য application আহিলে this is the third part of this hierarchy আৰু এইটো অলপমান কমপ্লেক্স আৰু লাহে hierarchy-টো ওপৰলৈকে উঠি আহিল গতিকে এটো এটা upper level higher order of learning so application involves using acquired knowledge কি involve কৰিলে application আপনি যে knowledge যেটো দিলে তেওঁলোকক which they have acquired it will involve them তেওঁলোকে কি কৰিব হেতু এটা now what they will do after knowing what you have taught them they will start applying that the knowledge বিলাক লাহে তেওঁলোকে apply কৰিব okay এইটো মিঠা এইটো টেঙা এইটো হেৰি then আপোনাৰ মানে যেটো prior knowledge এটা শিকিছে তেওঁলোকে already শিকা knowledge আজি শিকিলে knowledge they will try to apply it সেইকাৰণে মই দিছো involves using acquired knowledge solving problems in new situation by applying acquired knowledge facts techniques and rules appleৰ এটা বিভিন্ন property তেওঁলোকে গম পালে মই এটা সামান্য উদাহৰণ দিছো দে ইয়াতে just an apple example of an apple তেওঁলোকে হেতু জানাৰ পিছত তেওঁলোকে জানি উঠি তেওঁলোকে বুজিলে বুট হল comprehension হল হৈ উঠি তেওঁলোকে now what they will do they will start applying their already learned knowledge তেওঁলোকে এই বস্তুটো আপোনালোকে step by step আপোনালোকে নিজে দি গৈ আছে নিজে হয়তো গমো পাব মই একটো স্টেপত আছো হয়তো গমো নাপাব পাৰে কাৰণ উদ্দেশ্য আপোনাৰ একেটা এটো উদ্দেশ্যৰে আপুনি ইমান ক্যাটেগৰি ওয়াইজ আপুনি নিজে কেতিয়াও নাচায় কি পঢ়াইছে নপঢ়াইছে but you will always inquire what you have taught whether they have learned it properly or not and after learning whether they have applied it or not and even if they are applying it is going on the right track or not এটা অতি জানিবলগীয়া বিশেষ মানে এই অ্যাপ্লিকেশন বস্তুটোই হৈছে এটা মানে final হেৰি এটা আপোনালোকক দিব ইন্ডিকেশন এটা দিব from which you will learn that your objectives and the learning outcomes are matching very nicely so example eta disu moi yate would apples prevent scurvy a disease caused by deficiency in vitamin C
এটা তেওঁলোকে জানিলে না প্ৰথম আপুনি নলেজ দিলে এপেলৰ ভেৰাইটি কেটামান তেওঁলোকক সুধিলে বা লিখিব দিলে বা আপুনি নিজেই ক'লে সেকেন্ড কম্প্ৰিহেনশনত তেওঁলোকক আপুনি ক'লে যে দিয়াচোন তোমালোকে দুইটাৰে ক্যাৰেক্টাৰিষ্টিক্স কিটা লিখা they will write it by the time they have acquired they have understood many things about apple third thing they will do is that they will try to apply it এতিয়া mind apply কৰিব যে টিচাৰে যে সুধিছে আমাক এই স্কাৰ্ভি ডিজিজত এপলে সহায়ক হ'ব না নাই তাত ভিটামিন সি আছে না নাই because already through knowledge and understanding they have come to know about the properties of the apple properties জানাৰ লগে লগে তেওঁলোকে গম পাব property এয়া আছে ভিটামিন সি আছে আৰু কিবা কিবি আছে কিন্তু ভিটামিন সি নিশ্চয় যদি এটো বেমাৰৰ কিউৰৰ কাৰণে ভিটামিন সি is important then definitely apple is going to help it so this is the idea this way they will try to apply it in their real situation ঘৰতো তেওঁলোকে ক'ব পাৰা হ'ব নিজৰ ক্ষেত্ৰতো তেওঁলোকে ক'ব পাৰা হ'ব যে ভিটামিন সি আছে আৰু ভিটামিন সি is present in every sour fruit গতিকে এই property বিলাক জানাৰ পিছত this is their application then next slide please next হৈছে analysis এইটো এটা আৰু লাহে লাহে হায়াৰকিটো মই আপোনাক কৈছোৱে যিমান ওপৰলৈকে গৈ থাকে সেই প্ৰসেসটো আৰু তেওঁলোকে আৰু কমপ্লেক্স প্ৰসেসত সোমাই গৈ থাকে their learning becomes more and more permanent that way is it a cognitive domain it more and more it becomes permanent in their mind yet likhisu analysis involves examining and breaking information into component parts analysis bostuetwe hoise apni etar pora apni 10ta bhag kora it is just breaking it into the main mane the main parts you are breaking it into other parts aru apni horu tar component banai apni ki korile eta componentor bishoye telokok janibo dile ei moi jeneke apnalok etia taxonomy report di uthi moi lage tinta domain kolu tinta domain koi jeneke moi eta domainor eta bhag moi discuss kori aso similarly you also do that in your class you know that how to do that ketia telokok he presenting khini dibo lage you ভাৰতৰ বিষয়ে সাপোজ পঢ়ালে টিচাৰে ভাৰতৰ বিষয়ে পঢ়াৰ লগে লগে আহি গল ভাৰতত কেইখন ষ্টেট ভাৰত এখন কি দেশ আমি ক'ত অৱস্থিত কলে আপোনালোকে তাৰ পিছত আপোনালোকে ভাৰতৰ বিভিন্ন ষ্টেটৰ বিষয়ে কলে ল্যাঙ্গুৱেজ টিচাৰে লগে লগে আহি যাব ল্যাঙ্গুৱেজৰ কথা ভাৰতত কিমান বিভিন্ন ল্যাঙ্গুৱেজ চলে ভাৰতৰ পৰা পঢ়ি আহি আপুনি সিধা অসমত নামক অসমত আমাৰ কেইটা ল্যাঙ্গুৱেজ ব্যৱহাৰ হয় কিমান ধৰণৰ মানে বিভিন্ন সাব ল্যাঙ্গুৱেজ আৰু আছে লগে লগে আপুনি হে মেইন কোট আছিল আমি ভাৰতত আছিল ভাৰতৰ পৰা আপুনি ভাগ কৰি ষ্টেটৰ অসমত আহিল অসমৰ ল্যাঙ্গুৱেজ পঢ়াব যাওঁতে তাৰ পিছত আহি আপুনি অসমৰ বিভিন্ন ল্যাঙ্গুৱেজৰ ওপৰত সোমাই গ'ল ঠিক এই বস্তুটো হৈছে আপোনাৰ এনালাইসিসৰ উদাহৰণ you break it into small elements small parts and try to make them understand the relationship between the parts ভাৰতৰ বিভিন্ন ষ্টেটৰ মাজত সম্বন্ধটো সেই ষ্টেট বিলাকে যে ভাৰতখনক এখন দেশ কৰি ৰাখিছে আমি সেই ৰিলেশনটো বুজালো লগে লগে তাৰ ভিতৰত যে ভাষা এটা অতি মানে ষ্ট্ৰং মাধ্যম দেখখনক এক কৰি ৰখাৰ কাৰণে আমি আপুনি সেই আলোচনাটোলৈকে যোৱাৰ লগে লগে আপুনি ৰিলেশনশিপ পঢ়াব ধৰিলে ৰিলেশনশিপ পঢ়াওঁতে আপুনি বিভিন্ন ধৰণৰ কম্পেৰিজনো দিলে অসমীয়াৰ লগত মিথিলা ভাষাৰ কি সম্পৰ্ক বা হেনতে মই জাস্ট এটা এক্সাম্পল আই এম গিভিং ইউ সো এই এলিমেন্ট বিলাকক আপুনি পাৰ্ট কৰি তাৰ মাজত ৰিলেশনশিপ কি আছে বুজালে আপুনি গুটেখিনি আকৌ সামৰি অৰ্গানাইজ কৰি তেওঁলোকক আকৌ সেই এটা যেটো বল আপুনি ভাঙি টুকুৰা কৰিছিলে সেম বলটো আপুনি ভাঙি আকৌ এটা বনাই দিলে they will know how to do this thing from you example eta moi lage dilu na compare and contrast 4 ways of serving foods made with apples and examine which one have the highest health benefits sari bibhinno apple kori apuni recipe তেওঁলোকক বনাব দিলে apple pie banale apple or cake banale aru kiba kibi apple pastry banale sari bit banale banai apuni তেওঁলোকক এতিয়া দিয়া তোমালকে তুলনা কৰা কোনটো মানে আটাইতকৈ হেলদি হল তেওঁলোকে লগে লগে বস্তুৰ ৰিলেশনশিপটো বুজিলে নহয় বুজি they will try to analyze it that which one has got more health benefit তেওঁলোকে লগে লগে ক'ব যে পাইটো আমি মান ফ্ৰাই কৰা নাই হেতু আমি বেক কৰিছো that is more healthy like that কেকত জেনিবা অইল আছে কাৰণে less healthy than pie something like that হেতু আৰু তেওঁলোকৰ আনসাৰ মই জাস্ট আপোনালোকক এক্সাম্পল টো দিছো so this is analysis this is hierarchy tour আপোনাৰ এটা মানে কমপ্লেক্স মানে আমি সিৰি এটা এটো বুলি কও analysis next slide please next আহিল আপোনাৰ synthesis ঠিক analysis অৰ opposite to analysis ত আপুনি এটা বল ভাঙি
টুকুৰা কৰিলে এবাৰ টুকুৰাবোৰ আপুনি গুটাই পেলাই এটা কৰক Okay, so synthesis involves building a structure or pattern from diverse elements. Bibhinno je dekhor amar bharatborkhot bibhinno state, bibhinno culture, diversified culture apni ta unite korok. Keneke kuntu ami bhashare joriote lagile kok suppose ami ahin ma buli kau itu ahin ma soli bhador ma ba ahin ma soli ase ahin ma soli bhador ma soli ase sorry ami bhador shobdo tuke point state of Bihar state of Bengal state of আৰু বিভিন্ন ষ্টেটত কেনেকে কয় এইটো এটা আপুনি সিনথেসিস কৰিলে তেওঁলোকক এই সৰু সৰু পাৰ্ট বিলাকৰ পৰা তেওঁলোকক হোলটো আপোনালোকে শিকালে এইটো বস্তু আপোনালোকে বিএডত আপোনালোকে ম্যাক্সিমছ অফ পঢ়িছে এনালাইসিস টু সিনথেসিস এইটো বস্তু পঢ়িছে ইউ পিপল নো ইট মই ষ্টিল এটা আমাৰ মানে ওল্ড মেমৰি মানে মই ৰিকালেক্ট কৰাৰ নিচিনা হৈছে production of unique communication production of a plan or proposed set of operations dividing you have divide kora bostu gita apor apuni gutai ek korile example eta moi horu mane disu convert an unhealthy recipe for apple pie to a healthy recipe by replacing your choice of ingredients argue for the health benefits of using the ingredients you choose versus the original ones apple pie eta lorasaliya apuni dile diuti kole aje tumalke eitu নিজৰ মতে দি কি দিব পাৰা দিয়াছুন দি পেলাই এটো বস্তু আৰু হেলদি বনোৱা বনাই উঠি অৰিজিনাল এপল পাইটো আৰু তুমি বনোৱা মানে ভাল হেলদি যেটো ইনগ্ৰেডিয়েন্ট দিছা তাৰ হেলথ বেনিফিট গিটা উলিওৱা তাৰ মানে কি he has done it into parts then making it into whole ultimately গৈ বস্তুটো এই এপল পাইতে সমাপ্ত হল কিন্তু he has added the other or replaced some other ingredients this is called synthesis etu aru analysis koro এক step উপৰৰ মানে আপোনাৰ part of the hierarchy last to ase cognitive or আপোনালোকে yes evaluation এই বস্তুটো আপোনালোকৰ হৈতে অতি ভালদৰে পৰিচিত আপোনালোকে কনস্ট্যান্ট কন্টিনিউয়াস ইভালুয়েশন কৰি থকা মানুহ গতিকে আপোনালোকে মুকেও ভালদৰে এক্সপেৰিয়েন্স কৰিছে it involves presenting and defending opinion by making judgments about information এই যে আপুনি নলেজৰ প্ৰাৰম্ভ কৰিলে knowledge comprehension analysis কৰিলে synthesis কৰিলে ultimately গুটে বস্তুখিনিৰ ওপৰত তেওঁলোকে এটা জাজমেন্ট দিব পাৰা তেওঁলোকৰ এটা ক্যাপাসিটি ডেভেলপ হয় they develop that judgment capacity they are able to say this is good this is bad this is fair this is unfair so judgment in terms of what internal evidence and judgment in terms of external criteria example eta moi horuke disu which kinds of apples are best for baking a pie আৰম্ভণিৰ পৰা আপুনি চাওক মই এপেলৰ এটা নলেজৰ পৰা উদাহৰণ দিছিলো তিনিবিধ যিকোনো এপেলৰ নাম লিখা তাৰ পৰা আহি কম্প্ৰিহেনশনত আহিলে তুমি এইটো এপেলৰ ক্যাৰেক্টাৰিষ্টিক লিখা তাৰ পিছত আহিলে তুমি এপেলৰ কম্পেয়াৰ কৰা এইটো হলনি কৰি বদলুৱা লাষ্টত আহিলে ইভালুয়েশনৰ সময়ত আহিলে আপুনি কি ক'ব এতিয়া অত্ত হোপা আপুনি এপেলৰ পৰা পঢ়াইছি now you want them to know কি আটাইতকৈ তোমাৰ মতে best apple which variety of apple is the best variety see apnar evaluation ahi gol and ki karonot they have to give their judgment justification dibo laibo apni kole red apple to american apple to kumbajan student kole bhal ba chinese apple to bhal green apple to bhal ba golden apple to bhal na hobo tate why they are to give the justification the judgment they will evaluate je etu apple or etu property ase that's why this is the best apple so evaluation is the top mane ekdom peak of the hierarchy ei guti soita process ate apunar your mind is involved this is under cognitive domain your mind will discuss your mind will argue your mind will only understand your mind will only comprehend and ultimately evaluation will give you the result the outcome this you will compare with your original objectives apni objective eta loi padhaisile nohoy hey objective to apnar fulfill hol na nai this mental activity of evaluation will tell you so this way you are going to match it and matching to ki hoy ami hey result ot teolokor je number diu out of 10 they got 8 9 10 hey z number pabo out of 100 80 90 95 99 that will evaluate their learning outcome and this will be matched with your objective teta apni ko paribo yes the objectives with which I have got are fulfilled eta majority
আপোনাৰ হে অবজেক্টিভৰ লগত তেওঁলোকৰ ৰিজাল্ট তেওঁলোকৰ ইভালুৱেচন ম্যাচ হ'ব I hope I'm clear to you. Let us go to the next domain. Next slide, please. Next slide ahil apunar affective domain jeto feeling aspect. This is related to emotion. Here under to ami pasta category pao. Hey pasta category hoise receiving, responding, valuing, organizing and characterization ba characterizing. It witi ami just eta line ot ami discuss nichoy koribo pari. Next slide, please. Affective domain etu moi jeto koisu jeto a feeling aspect apnar mane determine kore skill in the affective domain. It describes way people how people react emotionally after knowing what is your response, how you react, you understood or not understood. Teacher will ask you apni khudibo bujila ne nubujila bole bujilu ki bujila bole nubujilu kunkhit nubujila. This is what they are feeling aspect. How much you will know their ability, how much they are being able to feel it about their already learned knowledge. Already jikhini teloke gyan hikile apunar pa jikhini both lole apunar pra heikhini teloke hosake anubhav koribo parise na nai, heitu teloke antorere akwali loise na nai. So this is and how much they are able to aware about the learned knowledge. Kiman khini teloke ready hoise, what is their attitude, what is their feeling about that. This will be judged by your affective domain. Next slide, please. Etia ami detail etia affective domain or under jigita torop ase layer ase boli kom ba level ase boli kom. These are a receiving, responding, valuing, organization and characterization. Receiving again moi apnakok he purana picture to monot korile. This is the lower order of level. Lowest level of receiving hoise they will just learn, they will pay attention, they will passively pay attention. Without their level no learning can occur. Receiving about the students memory and recognition as well. Ekhini just feeling jitu ami learn to mind ezi korile kiman khini feel korile they just receive it. They are receiving the knowledge. It will be heart or kam ami mind or kam to area hilu heart or kam. Heart will do what? The heart will receive. The mind the feeling aspect the heart is involved here and the heart will receive what they have learned, what their teacher has said. Responding is the next step. Responding ot ki hobo apunar ei khinte apunar role to bishekh yate as a teacher khub important hoy. How? I will tell you. Responding ot ase the student actively participate in the learning process. Not only attending to a stimulus, the student also reacts in same way. এইখিনি ক্ষেত্ৰত মই এটা আপোনাক অলপ আগতে যেটো উদাহৰণ দিছিলো যে আপুনি মন কৰে নে আপোনাৰ ষ্টুডেন্টে আপোনাক মানে কেতিয়াবা কিছুমানে এক্টিভলি লাৰ্ন কৰে কিছুমানে প্যাসিভলি লাৰ্ন কৰে আপুনি তো কিমান এক্টিভিটি দিয়ে তেওঁলোকক but some are looking very dull in your class sometime. Here your role is very important. Our duty is to try to motivate them. Amar motivation anibo para jodi amar capacity to khub strong hoy, they will be very active in your class. Karon etu responding time. Receive kori uthi respond korisan nai hikiso ba ekwe mata nai, they are looking very dull, they are giving you a very dull look. So this implies this responding is not so very, that means good or good bulima good bad bulima kobo na ja. Responding is not perfect. So a responding to khetrote ami amar teacher hokolor main teaching or uddeshyo hoise to motivate them, motivate koribo laga. A responding bostu to jeta motivation pabo respond to besi hobo ba strong hobo, it will be very active whole amar and they enjoy that teaching. Apnar shikha to apnar class to khub enjoy koribo, they will learn, they will get pleasure and they want you to come to their class again and again. Ami amar majote thake kisman teacher khub demandor, ami ben kisman teacher ok student e khub bhal pai, gotike ami hetu bostu janu teloke je bhal pai mor class to goi pele bhal pai koy je teacher apuni ahok ami apuni ahile hahok pao or something like that. This is your motivation power. This here you act very strongly. That means a affective domain or second jitu layer responding, that means here you are very strongly acting. গটিকে সেই কারণে তেওঁলোক activate হয়, খুব বেশি active learner হৈ উঠে. Then third is the valuing. After knowing the phenomenon, after knowing the piece of learning, they
a piece of information, they start giving value to their acquired knowledge. Value this is a good learning, we should keep it for our future, we should try to keep it, and we should try to apply it. So they know to value it. Once they receive, after receive, if they respond well, then definitely they will start valuing it. It automatic feeling aspect to develop, and they will start valuing it. Next slide, please. Then organizing or episode ki hoba, after knowing, they can put together different values, different information that they have collected from you. So they will try to accommodate within them. Jiman pare bostu grasp kori nijor ontor rakhibo chesta kore, homoyot ta hot byabohar koribo pare. So they try to compare it, what they have learned, they try to relate it, they try to elaborate it. So organization is a very bit tough, the complex process, or it with a higher order of affective domain. Lastly is the characterization or characterizing. The student at this level tries to build abstract knowledge. A concrete knowledge they start building their abstract knowledge. So this is part of your affective domain. Next slide, please. This is the third one, the last one, the psychomotor domain. Under this domain, the various layers are imitation, manipulation, precision, articulation, and naturalization. Yato ase pasta layer by level. Color duta, these are the lower level. Third pyramid or ekdom topoleke jikita ase uporleke tinta, those are the higher order of learning ability. So next slide, please. Head, heart, and hand. This is the application ability. They try to manipulate what they have learned. They get the skill. How to apply it, how to focus it for a change, how they can develop, how they can modify their behavior, how they can develop certain skill, and how it will help them to change their behavior. So here it was our psychomotor domain. Next slide, please. Here under to imitation at the lower level. Imitation, it refers to the learning ability of the learner to perform. Just blindly hawk, casually hawk, they try to imitate. This is their imitation part. They imitate. They learn mind, feeling, duita, tinta domain homane apply kore. Imitation just whatever you instruct, they imitate it. They may be correct in that, they may be incorrect in that. It was at the lower level because there is no perfect guarantee of this category. Then your manipulation, it means that the learner is able to perform an act according to given instruction rather than doing an observation on imitation pattern. It will allow man upper level or hoy. Manipulation ki hoy, not only they are just merely imitate, they try to manipulate also. Oh, etu kuse, etu nohoy, earlog, etu judile kenuka hobo. What will be the result? Like that, they know how to gradually taller level or they start applying it. Applying korar agor stage to hoise, that's the manipulation stage. Then next slide, please. Then the precision is the ability of the learner to perform and practice a complex task is included in precision, this category. Ability of the learner to practice complex task already learn knowledge how to apply it in order to solve a complex task. Complex task activity this is called precision. Articulation to articulate kora, coordinate kora, itur logot hitu coordinate kora, matching kora, that is called articulation. The naturalization is the ability of the learner to perform and act automatically. It will spontaneously hobo pare ba apnar with a purpose hobo pare. So after knowing, after applying, after practicing, after manipulating, they lastly what they do certain activities spontaneously. They become so excellent, so expert in the process. The process has helped them so very much that they become spontaneously act and react to a particular situation.
আপুনি কিবা এটা খুদিলে লগে লগে যদি আপুনি কবিতা এটা পঢ়াই আছে কবিতাটো ৰিলেটেড আপুনি স্ট্যান্জাবোৰ ধুনিয়াকে বুজাই যোৱাৰ পিছত তাৰ ৰিলেটেড যদি আপুনি কিবা এটা খুধে তেওঁলোকে ইমিডিয়েটলি দিস ন্যাচাৰালাইজেশন ইজ देयर where they can spontaneously উত্তৰ দিব পাৰে সেই কবিতাটো ৰিলেটেড আপুনি যদি কিবা এটা খুধে টেক্সটৰ পৰা নুহুধি আপুনি যদি তেওঁলোকৰ অলপমান application ability to sabo bisare this naturalization will help them to act spontaneously egita hoise tinta amar domain tar under eya bibhinno layer now next slide please this is the last part I'm going to discuss last part to hoise apunar implication your implication ki Bloom's taxonomy ami pohilo base vigorously ami janilu thik ase knowledge comprehension application ami janilu Now, what is the educational implication? Your implication to ami jonatu dorkar. Yat ki hoy, prothomote hoise Bloom's taxonomy ki kore, it provides a universally effective strategy for creating all type of content to impart learning. It is amar karone eta uti helpful framework. How we construct our content. Ami content to ami kenadore nije bonailom gohilom teolokor agot present korar karone. This is the Bloom's taxonomy which will help us. Ami loge a knowledge, cognitive domain, affective domain, psychomotor domain. Ami ei tinta domain or under ami teolokor pa ji outcome ami asha korim teolokor pora ami সেইখিনি পাবলৈ হলে আমি কেনেকে কন্টেন্ট খিনি তেওঁলোকৰ আগত সজাই পৰাই লম পঢ়াৰ কাৰণে বা আগত দাঙি ধৰাৰ কাৰণে সেইটো আমাক ইন্ডিকেট কৰে আৰু সেইটো আমাক Bloom's taxonomy যথেষ্টখিনি সহায় কৰে Next to ahile the taxonomy helps teachers to make decision about the classification of content. Apuni kenake classify koribo, apuni kenake bitoron koribo, apunar content khini kenake thak koribo, kenake bujabo, kor pora start korile apunar helpful hobo, teolokor learn kora aru apuni outcome to poa. You can decide it. Heitu apunak amak guide kore Bloom's taxonomy. Then Bloom's taxonomy guides the teacher to develop higher level of thinking process. Itu amar khetrotu ba developing critical thinking Our problem solving বা creative thinking এখিনি ক্ষেত্ৰত আমাকো কিন্তু it's not for the students it is for us also আমাকো যথেষ্ট সহায় কৰে next slide please then third apunar using the taxonomy a teacher develops question or projects then require the development of thinking and reflection from the knowledge level to the evaluation level etui ultimately to amar etui bostu taxonomy ami we learn ekdom knowledge or para ami understand kori ami we follow it and then finally we come to the evaluation level so taxonomy always guide us a teacher or a syllabus designer etu eta important kotha Teacher, amakto hoye, amakto lagibo. A syllabus designer also designs the curriculum and as well as classroom assignment using Bloom's taxonomy to advance the learning process from recalling learning materials to higher level thinking. Apnaloke assignment board diye. A assignment board apnaloke just blindly, abruptly nidiye. You follow certain method boli moi nokom you follow certain objective eta uddeshyo eta loi apnaloke ei assignment bur die apni ei assignment tor dara teolokor pora ki porikha koribo khuje je knowledge kiman ase teoloke kiman gather korile bujise no kiman sauson buji pelai teoloke kiman no apply korise ar buja bostu khini teoloke nije kiman khini grohon korise with feeling domain feeling aspect enuka dhornor jatiyo bostu khini apnalok assignment teolokor karone select korote সহায় কৰে plus the curriculum designer আমি যে curriculum বিলাক বনাও syllabus বিলাক বনাও স্কুলৰ হক কলেজৰ হক ইউনিভাৰ্সিটিৰ হক ইনি নহয় with certain objective আপোনাৰ syllabusৰ ওপৰত লিখাই থাকে after knowing the chapter the student will learn this student will understand that student will be able to apply this আৰু এই বস্তুখিনি আপুনি syllabus খন বনাওতে authority আপুনি দিবই লাগে এখন second page at লিখি যে ইয়াৰ পৰা তেওঁলোকৰ কি develop হ'ব কি knowledge হ'ব তেওঁলোকে কিমানখিনি capability acquire কৰিব and how much they will be able to apply it কিমানখিনি তেওঁলোকৰ skill develop হ'ব গতিকে এই বস্তুখিনি আমাক Bloom's taxonomy create korat banwat bahut sahay kore lastly a teacher creates class activities based on taxonomy apni even class activity to select korote teolok class activity to diuteo you follow the order of Bloom's taxonomy follow the objective of you have an objective that objective definitely is guided by your Bloom's taxonomy
So this is from my side about মানে মোক এখিনিয়ে ধৰক মানে general objective খিনি ক'ব দিয়া হৈছে. So I have placed my knowledge in front of you. এতিয়া আপোনালোকৰ কথা আপোনালোকে কেনে ধৰণে এপ্লাই কৰে নিজৰ ক্লাছত বা নিজৰ কোৰ্স ডেভেলপ কৰোতে কন্টেন্ট আপোনাক যদি সিলেবাস ডিজাইন কৰিব মাতা হয় বা কোৱেশ্চন পেপাৰ মাতা হয় বা হেবোৰ বাৰু নালাগে আপোনাৰ নিজৰ ক্লাছ এক্টিভিটি খিনি যেতিয়া আপুনি নিজে ফৰ্ম কৰে তেতিয়া আপুনি কেনে ধৰণে এপ্লাই কৰিব এইখিনি হৈছে আপোনালোকৰ জেনাৰেল ইনষ্ট্ৰাকচন মই ভাবো আপোনালোকৰ আৰু ক্লাছ হ'ব অন সাবজেক্ট বেস এইটো আপোনালোকে আৰু ভালদৰে থৰো হ'ব পাৰিব so this is from my side আপোনালোকৰ যদি কিবা আছে মোক ডিসকাস কৰিব পাৰে আলোচনা কৰিব পাৰে আমি হয়তো আমাৰ সময় আছে অলপ 3:30 লৈকে আমাক টাইম দিয়া হৈছে সো কিবা থাকিলে মই চেষ্টা কৰিম Yeah, thank you so much, madam, for a very illuminating, impressive, and wonderful talk. As you know, teaching a language is incomplete actually without disciplines like education and psychology. We are really enlightened with the lecture, and we hope all the respected participant teachers have been benefited as well. Thank you so much once again.